মই তিনিআলি গৈছো দেই কণ্টেক্ট পিছত আহিম কি হ'ল আকৌ পাছফালৰ পৰা মাত দিলা যে কিহৰ ৰিচাৰ্জ জিঅ' ৰিচাৰ্জ সেইদিনা ৰিচাৰ্জ ভৰাইছিলো ইমান সোনকালে শেষ হ'ল নে আৰু তুমি এটা কথা গম নোপোৱা নেকি যে জিঅ' এয়াৰটেল ভোডাফোন ইত্যাদিকে কৰি বিভিন্ন ৰিচাৰ্জ বিলাকৰ দাম যে বহুত বহুত বাঢ়ি গ'ল এতিয়া আমি আৰু লেখীয়া মধ্যবিত্ত আৰু আপোনাৰ দুখীয়া শ্ৰেণীয়ে এতিয়া ৰিচাৰ্জ ভৰাবলৈ আৰু উপায় নাই কাৰণ প্ৰতি ঘৰত দুটা তিনিটা চিম আছে দুটা তিনিটা মোবাইল আছে গতিকে প্ৰতিটো মোবাইলত এমাহৰ ৰিচাৰ্জত প্ৰায় 50ৰ পৰা 100 টকা বৃদ্ধি কৰিলে গতিকে কেনেকে চলিম আৰু এতিয়া আমি এইবিলাক ৰিচাৰ্জত মন দি লাভ নাই এতিয়া আমাৰ মাজলৈ আহি আছে BSNL আৰু BSNL খুব কম টকাত আমাক মানে কি কৰিছে ৰিচাৰ্জবোৰ উপলব্ধ কৰিছে আৰু ইতিমধ্যে এই কেইদিনমান আগতে আমাৰ বিশিষ্ট ভাৰতৰ কোটিপতি ব্যৱসায়ী ৰতন টাটাই আমাৰ BSNL লগত সংযুক্ত হৈছে আৰু তেওঁ ব্যৱসায়টো আগবাঢ়িবৰ কাৰণে চুক্তি কৰিছে গতিকে আমাৰ গাঁৱলৈ BSNLৰ নেটৱৰ্ক আগতকৈ খুব ভাল হ'ব আৰু 4G নেটৱৰ্ক আহিব খুব কম টকাত আমি BSNLৰ আমি সেৱাসমূহ পাম গতিকে আমি এইবোৰ এই যি কিবা ৰিলায়েন্সৰ যে জিঅ' এয়াৰটেল এইবোৰ বাদ দিব লাগে আমি সকলোৱে চৰকাৰী যিটো বিভাগ এইটোত আমি আমাৰ চিমসমূহ পৰ্ট কৰি ললে আমাৰ কাম সমাধা গতিকে আমি কেইদিনমান ধৈৰ্য ধৰিব লাগে টকা বাঢ়িলে বুলি আমাৰ মোবাইলটো নহলে যে আমাৰ নহব তেনেকুৱা নহয় তুমি চিন্তা কৰা 50 টকা বৃদ্ধি হোৱা মানে আমাৰ ঘৰখনত তোমাৰ দুটা মোৰ দুটা চাৰিটা চিমত 50 টকাকে মাহত 200 টকা বৃদ্ধি হ'ল গতিকে আৰু তেওঁলোকে কি কৰে 28 দিনতে এমাহ ধৰে নহয় 28 দিনত এমাহ ধৰে আমাৰ মতে 30 দিনত এমাহ গতিকে তেওঁলোকৰ মতে 28 দিনত এমাহ 12 মাহত 24 দিন দুদিনকে মাহত তেওঁলোকে আমাৰ পৰা লৈ ললে 12 মাহত 24 দিন মানে এমাহ ৰিচাৰ্জ তেওঁলোকে আমাৰ পৰা বেছিকে লৈ ললে গতিকে তেনেকৈ আমাক লুটি আছে গতিকে আমি এই মোবাইলৰ ব্যৱহাৰসমূহ পাৰিলে অলপ কমাব লাগে আৰু এতিয়া মোবাইলটো অনিবাৰ্য হৈ পৰিছে প্ৰতিজন মানুহক লাগে আৰু সেই সুবিধাটোৱে লৈছে সেইদিনা তুমি চালা যে আম্বানীৰ পুত্ৰ বিয়াত কিমান 2000 কোটি টকা খৰচ কৰিলে সেই টকাখিনি উঠাবৰ কাৰণে এতিয়া জিঅ' ৰিচাৰ্জৰ দাম বৃদ্ধি কৰিছে বুলি বহুত মহলে চৰ্চা কৰিছে গতিকে আমি এই যে আমাৰ চিমবোৰ খুব অনতি পলমে আমি BSNL পৰ্ট কৰিব লাগে আৰু আমি পৰ্ট কৰিবৰ কাৰণে সাজু থাকিব লাগে গতিকে আজি মই ৰিচাৰ্জ ভৰাব নোৱাৰো দেই কালি বা পৰহি ভৰাম ঠিক আছে